গরম। আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভাল আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। ল'ৰাৰ অলপ অলপ জ্বৰ হৈছে, বাকী মেডিচিন খুৱাই দিছোঁ। এয়া চাওক, ৰাতিপুৱা উঠিয়ে মই মুখ হাত ধুই অলপমান খোজকাঢ়োঁ ঘৰতে, মানে বাউণ্ডেৰীৰ ভিতৰতে। এয়া গছজোপাবোৰ চাই আছোঁ, মই ৰোৱা গছবোৰ কেনেকুৱা হ'ল নহ'ল। এই জলকীয়া গছজোপা চাইছে নহয়, এইটো মই আচলতে চৰাইৰ ঘৰৰ ওপৰত দিছোঁ, কাৰণ বাগানত থ'লে চৰাইয়ে খাই দিয়ে। চৰাইৰ বাচ্চাবোৰ গছবোৰ খাই দিয়ে। এটা গছো হোৱা নাই আগতে, সেইকাৰণে মই তাতে এই টাবটোত দি তাতে দিছোঁ। এয়া চাওক, এই আমৰ গছজোপা এটা মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ, 12মাহীয়া আম। কেইটামান মোৰ লাগিছিল আমৰ, কিন্তু এটা আমে টিকিছে। কিমান নিচত লাগিছে চাইছেনে? মই এইটো বান্ধি দিছোঁ ওপৰত। মোৰ বাগানৰ এই ফুলবোৰ দেখুৱালোঁ আপোনালোকক, আৰু বহুত আছে, কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই বাগানৰ কাম। সেইকাৰণে পিছত শ্বেয়াৰ কৰিম, যেতিয়া ঠিক কৰিম তেতিয়া। এয়া চাওক, এল'ভেৰা গছজোপা ইয়াতে এনে পেলাই থৈছোঁ, মই কোনো যত্ন নলওঁ, কাৰণ আগতে বহুত এল'ভেৰা গছ লগাইছিলোঁ, বহুত যত্ন লৈছিলোঁ, কাৰণ এল'ভেৰা গছততো বহুত উপকাৰিতা আছে, সেইকাৰণে মই বহুত যত্ন লৈছিলোঁ, কিন্তু এটা গছো হোৱা নাই এনেকুৱা যত্নৰ কাৰণে। পিছত সেই ইউটিউবত চালোঁ ভিডিঅ' যে এল'ভেৰা গছৰ কেনেকৈ যত্ন লয়। পিছত চালোঁ যে এইবিলাক গছৰ কোনো যত্ন ল'ব নালাগে, যত্ন বেছি ল'লে গছবোৰ মৰি যায়। সেইকাৰণে এইবোৰ পেলাই থৈছোঁ, আৰু অলপমান হৈছে গছবোৰ দেখতে ভালেই হৈছে। নতুন অকল লগাইছোঁহে কিবা কিবি। কঁঠালটো খাইছে নহয়, আমাৰ কঁঠাল নতুন কঁঠাল এইটো। আজি মাহী ৰাতিপুৱা আহি সেইটো পাৰিলে, পকা নাই এতিয়া, কাটিব বোলে। পাৰিলে এইফালে ল'ৰাৰ কাৰণে গৰম পানী ফ্লাক্সত থৈছোঁ, অলপ অলপ চৰ্দি জ্বৰ। ছোৱালীকো গৰম পানী খুৱাই আছোঁ, কাৰণ মৌচমটো বা কেনেকুৱা, মানে এতিয়াই ৰ'দ উঠে আকৌ বৰষুণ দিয়ে, সেইকাৰণে দুয়োটাতে অলপ চৰ্দি জ্বৰৰ নিচিনা হৈ আছে। এতিয়া ল'ৰাক ভাবিছোঁ মই স্কুলত নিদিম, এতিয়ালৈকে উঠোৱা নাই। তাক দেউতাই উঠালে, তাক অলপ অলপ জ্বৰ আছে। সি আকৌ কয় তাই বোলে স্কুলত যাবই, মানে স্কুলত যোৱাৰ খুব ইচ্ছা তাৰ, মানে আগ্ৰহ বহুত। স্কুলত নগ'লে হয়তো ঘৰত বোৰ লাগে তাৰ, সেইকাৰণে স্কুলত যায়, সদায় স্কুলত যায়। অলপমান যদি বেয়া থাকিলে, যদি মই কওঁ বোলে স্কুলত নালাগে যাব আজি, তথাপি যাব খোজে। সেইকাৰণে অলপ জ্বৰ আছে, মেডিচিন খুৱাই দিলোঁ স্কুলত, তাক উলিয়াই দিলোঁ। দি ড্ৰাইভাৰক ফোন দিছোঁ, ভালকৈ কৈ দিছোঁ, আকৌ কৈছোঁ যে অলপ চাব। আকৌ থাকে ভাত ড্ৰাইভাৰ স্কুললৈ গাড়ী ঠিক কৰা আছে, ড্ৰাইভাৰ থাকে। মই ক'লোঁ যে বোলে যদি কোনো অসুবিধা হয় মেমক কৈ মই ফোন কৰি দিম, আহি লৈ আহিব। এইফালে আমি দুটাই খালোঁ, হাজবেণ্ডে ভাত তাত খালে। দি মানে থিয় হৈ আছোঁ, যেতিয়ালৈকে মানুহ নাই কোনো ৰাস্তাত, সেইকাৰণে মোবাইলটো লৈ থিয় হৈ আছোঁ। হাজবেণ্ড গ'ল, দেখা নাযায়। এতিয়া আহিছোঁ, অহাৰ পিছত এই চৰাই পোৱালিটো এই গছৰ তলত মৰাৰ নিচিনা হৈ পৰি আছে। মই ভাবিছোঁ মৰা চৰাই নেকি, আমাৰ চৰাইৰ বাচ্চা ভাবিছোঁ। পিছত শাহুমাক ক'লোঁ, তেখেত ক'লে এইটো ষাঁড়ৰ বাচ্চা হয়, ষাঁড়ৰ পাখিৰ বাচ্চা বোলে। এতিয়া মই ভালকৈ চালে হয়, ষাঁড়ৰ পাখিৰ বাচ্চা। একদম বেয়া অৱস্থায় আনিলোঁ, আনি ভাবিলোঁ যে অলপ পানী খুৱাওঁ, মানে ৰ'দ উঠিছে বহুত আজি, ইমান পানী খোৱালোঁ ইয়াতে। এই তাৰপিছত পানী দি খোৱালোঁ, খুৱাই দেখোঁ আকৌ কঁপি আছে, মানে ঠাণ্ডা লাগিছে, এনেকৈ পানীত এনেকৈ খুৱাইছোঁ, নহ'লে কেনেকৈ খুৱাম। সেইকাৰণে এনেকৈ ধৰি ধৰি খুৱাইছোঁ, খাই আছে, চাওক পানী খাই আছে। এতিয়া মানে ঠাণ্ডাতে কঁপি আছে নেকি, বহুত বেয়া অৱস্থা, চাওক না, বহুত বেয়া লাগিল। এইফালে তাতে ৰাখি দিলে কাউৰী আহে, কাউৰী আহি মাৰি পেলাই নেকি। সেইকাৰণে মই আকৌ আনি এনেকৈ পানী খুৱাই ৰ'দত থ'লোঁ অলপমান, ভাবিছোঁ ঠাণ্ডা লাগিছে, ৰ'দত অলপ ৰাখি। আৰু মই বাহিৰতে আছিল, বহি আছিল, ক'লোঁ যে বোলে অলপ চাবচোন, মই ঘৰত কাম আছে, ছোৱালী ইফালে আছে ঘৰত অকলে। মই গ'লোঁ তাক দেখিবৰ কাৰণে। তাৰপিছত শুনো মানে বাচ্চাটো তাতে মৰিছে বোলে, মৰি গৈছে। পিছত গা ধোৱাৰ সময়ত পেলাই দিছোঁ, সেইটো তেতিয়া মই শ্বুট কৰা নাই, নালাগিল।
ছোৱালীটো এনেকৈ মৰি গ'ল পাখিটো। কিন্তু তাতে ৰাখি থ'লে আকৌ কাউৰী আহি আৰু মানে কামুৰি টামুৰি শেষ কৰিলে জিন্দা থাকোঁতে। এতিয়াতো মৰি গৈছে, পেলাই দিছোঁ। এইটো তাৰ মৰণ আছিল এনেকৈ সিহঁতৰ। সেয়াই আৰু তাৰপিছত মই গা পা ধুই ল'লোঁ। গা পা ধুই ছোৱালী ইফালে টোপনি গৈছে, সোনকালে গা পা ধুই নামাজ পঢ়িলোঁ। পঢ়ি কিনে এইফালে আহি শুকান কাপোৰবোৰ উঠাই আনিলোঁ আৰু ভিজা কাপোৰবোৰ দিলোঁ, নাৰি দিলে তিতা কাপোৰবোৰ দি এইফালে কাপোৰবোৰ ভাঁজ কৰি আছোঁ। ভাঁজ কৰি ৰাখি দিম। মানে যেতিয়াৰ কাম তেতিয়াই কৰিলে কিন্তু বহুত ইজি হয় কামবোৰ। এতিয়া ছোৱালীও টোপনিত আছে, সেইকাৰণে ফটাফট মই কামবোৰ কৰি আছোঁ। মই কাপোৰবোৰ সদায় মানে ওলোটা পিনে দিওঁ, নহ'লে মানে কাপোৰ ইমান ৰ'দত কাপোৰ জ্বলি যায়, কিন্তু কাপোৰৰ কালাৰ নষ্ট হৈ যায়, দেখাত বেয়া লাগে। সেইকাৰণে মই এনেকৈ দিওঁ। কাপোৰবোৰ সদায় ওলোটাই দিয়াৰ অভ্যাস আছে মোৰ। মানে এই চুৱেটাৰ, ছোৱালীৰ চুৱেটাৰ এইটো মানে এনে আছিল, মাজে মাজে পিন্ধাই দিওঁ। বৰষুণ আহিলে অলপমান ঠাণ্ডা লাগে তেতিয়া পিন্ধাই দিওঁ। আজি আকৌ ধুই ভাবিছোঁ থৈ দিম, এতিয়া নালাগে, এইটো গৰমৰ দিন। স্কুল ইউনিফৰ্মবোৰো মই এনেকৈ উল্টাই দিওঁ, নহ'লে কাপোৰৰ কালাৰ জ্বলি যায়। স্কুল ইউনিফৰ্মৰ কালাৰ আকৌ জ্বলি গ'লে কেনেকৈ দেখা যায় না, দিওঁ এনেকৈ। তাৰপিছত কাপোৰ টাপোৰ ভাঁজ কৰি থৈ ল'ৰা আহিলে স্কুলৰ পৰা, তাক খোৱালোঁ। জ্বৰ তৰ নাই, ভালে হৈছে। নহ'লে ল'ৰা ছোৱালীৰ বেমাৰ হ'লে মাৰে বহুত অসুবিধা, মোৰে অসুবিধা পাইছে। ঔষধ মেডিচিনটো খাব নোখোজে। ইফালে কামতো আছে, ল'ৰা ছোৱালীবোৰ আকৌ বেছি কেয়াৰ ল'ব লাগে। তেতিয়া এনেতো ভাল থাকিলেতো ভাল। ভাঁজ কৰি দিলোঁ। ল'ৰা স্কুলত গ'লে ইফালে ছোৱালীৰ কি হৈছে, ঘৰত মোৰ এনেকুৱা লাগে যে মানুহেই নাই। ল'ৰা ছোৱালী মানে যেতিয়া মিষ্টেক কৰে তেতিয়াতো খং উঠে, কিন্তু পিছত আকৌ যেতিয়া নাথাকে বেয়া লাগে। আছে ঘৰত টোপনি গৈছে, তথাপিও মানে এনেকুৱা লাগে যে ঘৰত কোনো নাই। তাৰপিছত ইফালে ল'ৰা টিউচন কৰিলে, কৰাৰ পিছত মই আবেলি দুটাক লৈ ৰাস্তাত খোজকাঢ়িলোঁ। আজি দিনটো এনেকুৱাই যদি ভাল লাগি থাকে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নতুন নতুন ভিডিঅ' বনাই আছোঁ, ছাপোৰ্ট কৰিব অলপ। আসসালামু আলাইকুম।